ষ্টাৰ্ট নকৰিলোঁ মানে আমাৰ আহা মানে ইমান কনফিউজিং হৈ আছিলে মানে কাৰোৰে মানে আজি হোষ্টেল যাবলৈ মন নাই থাকা মানে থাকিবলৈ মন কিন্তু মানে ৰাতি আকৌ টিকেটো নাছিলে শ্লিপাৰ চ' আমাৰ আহিবলৈও মন নাই মানে দুধুৰ মধুৰ লাগিছে যাওঁ নে নাযাওঁ সেইকাৰণে মই ব্লগো নবনালোঁ ভাবিলোঁ আকৌ যাওঁ বুলি ক'লোঁ আকৌ পিছত যদি নাযাওঁ তেনেকুৱা হ'ব সেইকাৰণে এতিয়া বাৰু ফাইনেলি যোৱাটোৱে হ'ল কিন্তু বহুত বেছি ভাল লাগিলে লখিমপুৰ এইটো মানে মেমৰি হৈ ৰৈ যাব সদায় আৰু বহুত ভাল খুৰী খুৰা দাদা চবকে আৰু নিজৰ মানে সকলোকে মানে ইমান বেছি মৰম দিলে মানে আমাৰ সদায় মনত থাকিব আজি টিকেটৰ কাৰণে বহুত কষ্ট কৰিলে ন দাদাও সেইটোৱে মানে সেইটোৱে মানে যেনে তেনে থাকক আৰু চবেই ভাবিছিলে কিন্তু লাষ্টত গৈ নিমিলিলে বাৰু তাৰপিছত আমাৰো বাৰু ক্লাছ চলি আছে হ'লেও মানে ক্ষতি কৰি হ'লেও থাকিম ভাবিছিলোঁ তাৰপিছত হ'ব বাৰু এতিয়া উঠিলোঁ আমি গৈ আছোঁ আমি আজি কলেজত আমাৰ ড্ৰামা হৈ আছে ফাৰ্ষ্ট ইয়েৰত তাৰপিছতে আমি আজি 3টা কেইটাত পাম বাৰু 3টা চাৰে 3টাত পাম চ' যদি নাটকখন চাবলৈ পাওঁ লাষ্টৰখন অকণমান দেখুৱাব পাৰিম চ' আজি দিনটো দেখুৱাই যাম বাই 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 কান্দিছে বাই মই যাওঁতে কি আহোঁতে কামতে অঁ ফাইনেলি ষ্টেচন পালোঁ ৰঙিয়া বহুত বেছি ভাগৰ লাগিছে গাড়ী ভাগৰ লাগিছে বহুত পালোঁ আহিবলৈ মন 1% নাছিলে কাৰণ আহি পালোঁহি ৰঙিয়া আকৌ এইটোৱে আৰু যাত্ৰাটো ভাল লাগিলে ধৰণৰ মানুহ লগ পোৱা যায় কথা পতা যায় ন মানে কথাত আৰু মানে এনেকুৱা ভাল লাগে ভাগৰ লাগি আছে কিন্তু পুৰা হা এইকেইজনী পাই গ'লোঁ ৰঙিয়া এতিয়াৰ পৰা আৰু এতিয়া আৰু ক্লাছ কৰিব লাগিব কাইলৈ আকৌ প্ৰগ্ৰেম আছে চ' এতিয়া যাওঁ ফ্ৰেছ হৈ পেলাই খাওঁ আমি কিবা মানে মাকে কিবা কিবি পেকিং কৰি দি পঠিয়াইছিলে বনাই মেলি আনকি ৰাতিপুৱাতে সোনকালে উঠি ইমান ৰাতিপুৱাতে উঠি চব বনাই পঠিয়াইছে জ্বৰ দাইলতো বহুত ভাল লাগিছে ন টেষ্টি ৰাতিপুৱাতে মাছ আছিলে এতিয়া এইবোৰ খানা নাপাওঁ আৰু এতিয়া মানে হোষ্টেল আহিলোঁ নহয় ইটো খাওঁ সিটো খাওঁ লাগি থাকিব ঘৰত থাকিলে মানে মন নাযায় তাতে থাকোঁতে একদম আভুক কৰি গৈছে মানে খাই বাৰু এতিয়া যাওঁ হোষ্টেললৈ এতিয়া যাওঁতে কেণ্টিনত সোমাই যাওঁ পাৰ্চেল কেইটামান আহিছে 3টামান পাৰ্চেল আহিছে সেইকেইটা লৈ পেলাই ফ্ৰেছ হওঁ ৰুমলৈ যাওঁ আৰু ঢেৰ পাৰ্চেল কিনো অৰ্ডাৰ দিছিলোঁ মই নিজে পাহৰিলোঁ চামগৈ এতিয়া আনবক্স কৰি মোৰ 4টা চাই নাহিছেগৈ এতিয়া কেনেকুৱা লাগিলে আহি গ'লোঁ আমাৰ ঝোপৰি ফ্ৰেছ হ'লোঁ গা পা ধুলোঁ ৰুমটো চফা কৰিলোঁ অলপ তাৰপিছত এতিয়া আমি খাব লৈছোঁ খুৰীয়ে চব বনাই পঠিয়াইছে সেইকাৰণে একো প্ৰব্লেম হোৱা নাই লগতে ঠাণ্ডা এটা কিনি লৈছোঁ বিচনাৰ অৱস্থা নাই চুটিখন ভাঙিলে এতিয়া নতুন বিচনা আনি দিছে এখন ভাল মজবুত আৰু মোৰ ৰুমটো খালী কৰিছে এতিয়া মোৰ পুৰণাখন লৈ গৈছে নতুন এখন আনি আছে এতিয়া এখন বিচনা আনি দিলে আৰু কাৰেণ্টটো নাই জানেনে ইমান গৰম তাতে ফেনখন চলাব পৰা নাই শুম অকণমান ৰেষ্ট ল'ম মানে আৰু এই বিচনাখন মোৰ বিএডত অহাৰ বিএড 2 বছৰীয়া কিন্তু বিচনা মোৰ এতিয়ালৈকে 3বাৰ চেঞ্জ হ'ল এইখন হেতি আৰু এইখনে লাষ্ট হ'ব বাৰু কাৰণ আমাৰ 2 মাহমানহে আছে আৰু এইখন অকণমান মজবুতে পাইছোঁ আগতকৈ
সন্ধিয়া অকমান ৰেষ্ট লৈ এতিয়া দুজনে লিখাতে লাগিছো যেহেতু আমাৰ বিএড সেকেন্ড ইয়াৰ যিসমূহ কাম থাকে মানে লিখা মেলা কাম থাকে সেইসমূহ সাবমিট কৰা ডেট দি দিছে 21 তাৰিখৰ আগত সাবমিট কৰিব লাগিব যেনে ধৰক লেসন প্লেনে হক ডায়েৰী ইন্টাৰ্নশিপ ৰিপৰ্ট একচন ৰিসাৰ্চ বা কেস ষ্টাডিজ ব্লুপ্ৰিন্ট এইসমূহ সাবমিট কৰিব লাগে হেহে আমিও কামসমূহ ষ্টাৰ্ট কৰি দিলো Hello everyone, good morning. আৰু আজি আমাৰ কলেজত আছে সাহিত্যৰ লগত জড়িত অনুষ্ঠান আগতো মই দেখুৱাইছো আৰু প্ৰত্যেক বছৰে মানে আমাৰ দুবাৰকে সাহিত্যচৰা পতাই হয় এবাৰ হৈ গল এতিয়া আকৌ আজি আছে সো এতিয়া সো এতিয়া ৰেডি হলো আৰু এতিয়া যাওঁগে সাইনটো মাৰি আহোঁ দিনটো অকমান দেখাই থাকিম বাৰু কালিৰ ব্লগটোৰ লগতে আজি ব্লগটো কন্টিনিউ হ'ব কোনোটা ওলালেও অন্য এটা অভাৱে সেইখিনি মোৰ ঠাই বুলি অধিকাৰ কৰি লয় আচলতে আমাৰ দৰে এই সন্ধ্যাৰ লগে লগে পেট পেলাই শুই পৰে বাহিৰত কি হ'ল বা কি নহ'ল একো এটাৰতো খা খবৰ লোৱা নাই মূল্য জানো দিব পাৰিছোঁ মই কিমান কম সদায় আপুনি মোৰ শিৰত সেন্দুৰ দিছে তাতকৈ বেলেগ আৰু একো নালাগে মোক তই নকলেও বুজো অনিৰ্মালি তোৰ যে কষ্ট হৈছে কামৰ পৰা সুধা হাতে উভতিলে তোৰ মুখখন চাবলৈ মোৰ কষ্ট হয় সাহসে নুবুজায় আমাৰ ডাউট হয় এই ব্লগাৰ নে আমি মানে ক'ত কি ক্লিপ কৰিব লাগে আমি দুজনীহে কৈ থাকোঁ এইটো ক্লিপবিলাক নাই মানে গুৰুত্বপূৰ্ণ ক্লিপবিলাক পাবই পাহৰে এতিয়া মাজা এটা কিনি ললো কৰিলে আৰু লগতে কেণ্টিনৰ ফিজ দিলো তাৰপিছত আজি মঙলবাৰ একো নাখাওঁ মানে সেইকাৰণে প্ৰগ্ৰেম হৈ আছে এতিয়া কোনোবাই কোনোবাই ডান্স কৰি আছে চাই আহোঁগে হৈ গ'ল আমাৰ শেষ সাহিত্যচৰা এতিয়া অকণমান ৰেষ্ট লওঁ কাপোৰ কানি সলাই পেলাই আৰু আজি যেহেতু একো খোৱা নাই অকণমান হেৰি লাগিছে ভাগৰো লাগিছে এতিয়া আমি লিখা মেলা ষ্টাৰ্ট কৰি দিলোঁ যিহেতু বহুত বেছিয়ে লিখিব লাগে বিএড সেকেন্ড ইয়াৰত ফাৰ্ষ্ট ইয়াৰত ইমান বেছি প্ৰেছাৰ নাথাকে কিন্তু সেকেন্ড ইয়াৰত মানে লিখা বহুত বেছি লিখিব লাগে আৰু গোটেইসমূহ একেলগে যিহেতু সাবমিট কৰিব লাগে সেইকাৰণে অকণমান প্ৰেছাৰো থাকে চ' তেনেহ'লে এতিয়া আমি লিখোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম